নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 ছেপ্টেম্বৰ। ৰাজ্যত নতুনকৈ আৰম্ভ হৈছে 5খন নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰত্যেক মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব 10000 কোটি টকা। কোনবোৰ মহিলাই লাভ কৰিব এই 5টা আঁচনিৰ সুবিধা? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10000 কোটি টকা প্ৰদান কৰি আছে। যদি আপুনি টকা পোৱা নাই আপোনাৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খন নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে অৰুণোদয় 3.0 প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা সোমাবলৈ আৰম্ভ হৈ যাব। যদি আপোনাৰ একাউণ্টত আপুনি 1 টকা এটা লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক তালিকাত আপোনাৰ নাম আছে নে নাই। মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 25, 26, 27 আৰু 28 তাৰিখত মহিলাসকলৰ একাউণ্টত পোনে পোনে প্ৰদান কৰা হ'ব 10000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটা সমষ্টিত 10000 কোটি টকা প্ৰদান কৰিছে। আৰু চৰকাৰে উল্লেখ কৰিছে দুৰ্গা পূজাৰ পূৰ্বে সকলো মহিলাৰ একাউণ্টত 10000 কোটি টকা প্ৰদান কৰিব। আত্মগত মহিলাক প্ৰথম কিস্তি 10000 কোটি টকা প্ৰদান কৰা হৈছে। আপোনাৰ একাউণ্টত আপুনি 10000 কোটি টকা পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। ওদালগুৰি জিলাৰ 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক যুৱতী। এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ প্ৰায় 2500 যুৱকে 2 লাখ কোটি টকা লাভ কৰিব। চাহ শ্ৰমিকসকলেও 5000কৈ এককালীন টকা লাভ কৰিব। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰতিটো সমষ্টিতে নতুনকৈ 4000 লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। সৰ্বমুঠ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় 5টাকৈ নতুন আঁচনিৰ কথা উল্লেখ কৰিছে। এই 5 আঁচনিৰ ভিতৰতে আপুনি কোনটো আঁচনি লাভ কৰিছে বা যদি আপুনি এই আঁচনিসমূহ পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। আপুনি কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ জমা দিব লাগিব নিশ্চয় সম্পৰ্কে আৰু এটা ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে এতিয়াই বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। শীঘ্ৰে কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই আপডেট কৰক। অৰুণোদয় আঁচনিৰ লাখ লাখ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় 3.0 লগতে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকা প্ৰদান কৰা হ'ব। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা। দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে লাভ কৰিব চৰকাৰী টকা। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা প্ৰদান কৰিলে চৰকাৰৰ ফালৰ পৰা আপুনি কিন্তু নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 নম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব প্ৰত্যেক মাহতে 300 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা পৰ্যন্ত পাব এই ধনৰাশি। মেট্ৰিকৰ ফৰ্ম ফিলআপতে লোৱা হ'ব বেংক একাউণ্ট। এই ধৰণতে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনিব পাৰিব আপুনি। পৰীক্ষাৰ্থীগৰাকীয়ে পুষ্টিকৰ খাদ্য খাবলৈ পাব এই ধনেৰে। পৰীক্ষাৰ বাবে সাজু হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলৰ বাবে এই টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। মেট্ৰিক পৰীক্ষাৰ 10 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন শেষ কৰিব লাগিব। ইয়াৰ আগতে আপোনাৰ একাউণ্ট লোৱা হ'ব আৰু সেইখন একাউণ্টতে চৰকাৰে এই টকা প্ৰদান কৰিব। 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব প্ৰত্যেক মাহতে 300 কোটি টকা। যদি আপুনি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আপোনাৰ বেংক একাউণ্টত দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আপোনাৰ ফালে আৰম্ভ হৈছে নে নাই? যদি হোৱা নাই ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আপোনাৰ বেংক একাউণ্টত দিব লাগিব। বেংক একাউণ্টত দিলে প্ৰত্যেক মাহতে 300 কোটি টকা লাভ কৰিব আপুনি।
তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বৃদ্ধি পালে গাঁও প্ৰধানসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা 14,000কৈ দৰমহা লাভ কৰিব হয় বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000কৈ টকালৈকে বৃদ্ধি কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ সংবাদমেল যোগাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্য লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গৈছে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সম্পৰ্যায়ৰ হ'ল ৰাজ্য লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব অক্টোবৰ মাহৰ পৰা জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিব আৰু ইয়াৰ আগতে যদি এইসমূহ সুবিধা আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিব দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে ৰাজ্য লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতীয় বেংক সেৱাত ব্যাপক সালসলনি এতিয়াৰ পৰা একাউণ্টত ধন নাথাকিলেও কৰ্তন নহয় 1 টকাও দেশৰ আগশাৰীৰ 5টাকৈ বেংক উঠাই ল'লে বেলেঞ্চৰ হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে এতিয়াৰ পৰা আপোনাৰ একাউণ্টৰ পৰা 1 টকাও নাকাটে কোনবোৰ বেংকৰ পৰা এই টকা নাকাটে দেশৰ আগশাৰীৰ 5টাকৈ বেংকে উঠাই ল'লে বেলেঞ্চ চাৰ্জ প্ৰক্ৰিয়া জুলাই মাহৰ পৰা নতুনকৈ এই নিয়ম পৰিৱৰ্তন হৈছে পূৰ্বৰ দৰে এতিয়াৰ পৰা শূন্য বেলেঞ্চ হ'লে বেংক কৰ্তৃপক্ষই কৰ্তন নকৰে আপোনাৰ ধন এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টৰ পৰা টকা কৰ্তন কৰিছে এতিয়া আপুনি দিব পাৰিব অভিযোগ বেংকসমূহে সম্পূৰ্ণ ৰূপত উঠাই ল'লে ন্যূনতম ধন একাউণ্ট ৰখাৰ নিয়ম ভাৰতীয় ষ্টেট বেংক লগতে PNB পাঞ্জাৱ বেংকৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা বেংক অফ বৰোদা ইণ্ডিয়ান বেংক লগতে কানাডা বেংক বাতিল কৰিলে মিনিমাম বেলেঞ্চ চাৰ্জ যদি এইকেইটা বেংকত আপোনাৰ একাউণ্ট আছে আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ একাউণ্টৰ পৰা টকা কাটিছে নেকি যদি কাটিছে লগে লগে ঘূৰাই দিয়া হ'ব পূৰ্বে ন্যূনতম বেলেঞ্চ নাথাকিলে ভৰিব লাগিছিল চাৰ্জ ভাৰতীয় বেংক সেৱাত ব্যাপক সালসলনি কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু যদি এইকেইটা বেংকত আপোনাৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত যদি চাৰ্জ কাটিছে আপুনি কমেণ্ট কৰি জনাই দিয়ক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল হিয়া আমঠু জুবেন গাৰ্গৰ হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে সম্পূৰ্ণকৈ আপুনি জানি লওক আপুনি শুনিলে আপোনাৰ শৰীৰৰ নাম থিয় হৈ উঠিব সাগৰৰ পৰা পিছত কি হৈছিল জুবেন গাৰ্গৰ মৃত্যুৰ কাৰণে নম শিয়ৰি উঠিব শিহৰণকাৰী বৰ্ণনা শুনিলে সাগৰত নমাৰ 2 মিনিটতে আছিল জুবেন গাৰ্গৰ শেষ সময় সাগৰৰ পানীত ছটফটাই আছিল জুবেন গাৰ্গে উট আৰু আঙুলি নীলা হৈ পৰিছিল জুবেন গাৰ্গৰ নাক আৰু মুখেৰে বগা পানী ওলাই গৈছিল জুবেন গাৰ্গৰ ইয়াৰ পিছতে বমি কৰিছিল জুবেন গাৰ্গে পানীত শেষ হৈ গৈছিল জুবেন গাৰ্গৰ জীৱন শিহৰণকাৰী বৰ্ণনা জুবিনৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীৰ হয় বন্ধু-বান্ধৱীসকল এনেকুৱাকৈ শেখৰজ্যোতি গোস্বামীয়ে ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ বিষয়ে ইয়াৰ বিষয়ে জনতাই কি ক'ব জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব আৰু আজি সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক অসমবাসীয়ে সহজে নলয় এই মৃত্যু ৰহস্য আছে হয় বন্ধু-বান্ধৱীসকল আপুনি ঠিকেই শুনিছে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক এই তদন্তৰ বাবে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোক পৰোক্ষভাৱে জগৰীয়া অসমৰ 90% মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে হয় বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে CID তদন্ত হ'ব লাগে CID নহয় CBI তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছো আপোনাৰ মন্তব্যটো কি আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব CID তদন্ত হ'ব লাগে নে CBI তদন্ত হ'ব লাগে মোৰ মতে CID নহয় CBI তদন্ত হ'ব লাগে সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা ভাইৰেল হৈ পৰিছে এই অগাধ সম্পত্তি কিদৰে আহৰণ কৰিছে সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থ শৰ্মাৰ আয়ৰ উৎস কি সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায় কি আছিল সিদ্ধাৰ্থ শৰ্মা এই সম্পত্তি ক'ৰ পৰা উপাৰ্জন কৰিলে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত চৰকাৰে ব্যৱস্থা নলয় যুৱ ছাত্ৰ পৰিষদে নিজকৈ ব্যৱস্থা ল'ব হয় বন্ধু-বান্ধৱীসকল সিদ্ধাৰ্থ শৰ্মা আছিল অকল জুবিন গাৰ্গৰ মেনেজাৰহে তাৰ পিছতে এইসমূহ কেনেকৈ ইমান টকা পালে বা এইসমূহ সম্পত্তি ক'ৰ পৰা লাভ কৰিলে
শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে যিসকল নাম ওলাইছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই ঘটনা যেহেতু বৰ্হিৰাষ্ট্ৰত হৈছে গতিকে CID নহয় CBIৰ জৰিয়তে হ'ব লাগে বুলি মন্তব্য কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বৰ্হিৰাষ্ট্ৰত ব্যৱহাৰ কৰা সকলে জুবেন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল নেকি এই সমগ্ৰ ঘটনা তদন্ত হ'ব লাগে যদিহে চৰকাৰে তদন্ত নকৰে তেন্তে অসমৰ যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব এই দাবী কৰিছে বজালি AGYCP হয় বন্ধু-বান্ধৱীসকল AGYCP তৰফৰ পৰা যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজকীয় সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ অজয় ফুকনৰ বিস্ফোৰণ মন্তব্য জুবেনক বৰবাদ কৰা মানুহজন হৈছে সিদ্ধাৰ্থ শৰ্মা হয় আপুনি ঠিকই শুনিছে জুবেনৰ মেনেজাৰজনে জুবেনক শেষ কৰি দিলে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰৰ লগত থাকোতে কিদৰে এই ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ যথেষ্ট ভুল আছে জুবেনৰ নাম লৈ সিদ্ধাৰ্থ শৰ্মাই বহুতো কৰিলে বুলি মন্তব্য কৰিছে অজয়ে ইয়াৰ বিচাৰ এতিয়া ৰাইজে কৰিব সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মোৰ কাজিয়া হৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবেনৰ অনুৰাগীক বিয়া ব্যৱহাৰ কৰিছিল গতিয়াই বাহিৰ কৰি দিছিল বুলি মন্তব্য কৰিছে অজয়ে সিদ্ধাৰ্থ শৰ্মাক লৈ অজয় ফুকনৰ বিস্ফোৰক মন্তব্য হয় বন্ধু-বান্ধৱীসকল অজয় ফুকনে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে জুবেন গাৰ্গৰ যিসকল মৃত্যুৰ লগতে জড়িত আছিল যাতে সকলোৱে শাস্তি পায় সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ watching full video